ঢেকিয়াজুলি ৰাজহ চক্ৰ এলেকাৰ পশ্চিম ৰৌমাৰীৰ এটি বিধ্বস্ত পথৰ বাবে যাতায়াতৰ ক্ষেত্ৰত দিয়াটো ভুগিছে কেইবাখনো গাঁও ৰাইজে। ইয়াকে লৈ আজি দিনৰ ভাগত ৰাইজৰ সহযোগত পশ্চিম ৰৌমাৰী দুটাকৈ ছাত্ৰ সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে পশ্চিম ৰৌমাৰীৰ এটি গুৰুত্বপূৰ্ণ পথ বিগত বহু বছৰ ধৰি বিধ্বস্ত হৈ আছে। ফলত বহু দিনৰ পৰাই যাতায়াতৰ ক্ষেত্ৰত দিয়াটো ভুগিছে কেইবাখনো গাঁৱৰ হাজাৰ হাজাৰ লোকে। পথছোৱা নিৰ্মাণৰ বাবে ৰাইজে জনপ্ৰতিনিধিক বাৰম্বাৰ দাবী জনোৱাৰ পিছতো আজি কুপতি নিৰ্মাণ নহল অতিকৈ গুৰুত্বপূৰ্ণ পথছোৱা। সেয়েহে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ হোৱাৰ মেইন কাৰণটো হ'ল এইখিনি ভুক্তভোগী ৰাইজে বহু দিনৰ পৰা এই ৰাস্তাটোৰ কাৰণে বহুত ইয়াৰ কাৰণে ভুগিব লগা হৈছে। সেইকাৰণে আজি ইয়াত প্ৰতিবাদ হৈছে। ইয়াত আদিবাসী ছাত্ৰ সন্থাকে আদি কৰি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াত প্ৰতিবাদ কৰাৰ উদ্দেশ্যটো হ'ল এই ৰাস্তাটোৰ কাৰণে বাৰে বাৰে চৰকাৰে বা বাৰে বাৰে আমাৰ সমষ্টিৰ বিধায়কগৰাকীৰ পৰা হওক বা পঞ্চায়তৰ তৰফৰ পৰা হওক বাৰে বাৰে এই ৰাস্তাটোৰ নামত কাম আহে, কিন্তু ৰাস্তাটো সম্পূৰ্ণ নহয়। ৰাস্তাৰ নামত ৰাস্তা হৈ থাকি যায়। সম্পূৰ্ণ এই ৰাইজক এটাই লাগে যে ৰাস্তাটো সম্পূৰ্ণভাৱে ভাল হওক, এটা স্থায়ী সমাধান তেওঁলোকে বিচাৰিছে। যিটো জৰাজীৰ্ণ অৱস্থা আপোনালোকে ইয়াত দেখা পাব, আপোনালোকে কিছু দূৰ আগুৱাই গ'লে গম পাব। হয়, আমি আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ, কাৰণ যিহেতু আমাৰ এই অশোক চিঙাৰ 65 নম্বৰ সমষ্টিৰ অন্তৰ্গত থকা মাজৰমাৰী এলেকাৰ লাহবাৰী গাঁৱৰ পৰা এই আমাৰ আমতল এই মাজৰমাৰী বঙালী গাঁৱৰ সংযোগী পোত যিহেতু PWৰ পৰা সংযুক্ত হৈ আছে, তো সেই ৰাস্তাখিনি আজিলৈকে কিন্তু আমি 10টা বছৰ উকলি গ'ল। সদায় আমি শুনিবলৈ পাওঁ ৰাস্তাটো হ'ব, কিন্তু আজিলৈকে আমি ৰাইজে স্থায়ী সমাধান বিচাৰি পোৱা নাই। বা আহি থকা সময়ছোৱাত আমাৰ বাৰিষা কালত ল'ৰা ছোৱালী ইয়াত স্কুল অহা যোৱাত অসুবিধা হয়, আৰু ৰাইজে বিভিন্ন ক্ষেত্ৰত বেমাৰী চেমাৰী গাড়ী অহাত বহুত অসুবিধা হোৱাৰ কাৰণে আজি ৰাইজে প্ৰতিবাদী সাব্যস্ত কৰিছে। তাৰমানে আমাৰ ৰাস্তাবিলাক একদম বেয়া, সেইটো কাৰণে আমি আপত্তি কৰি আছোঁ। আমাৰ ৰাস্তাবিলাক হ'ব লাগে, একদম বেয়া, একদম বাৰিষাত ৰাস্তা চাইকেল মানে চলাবই নোৱাৰে। ল'ৰা ছোৱালী চলালে এইফালে গুচি যায় চাইকেলকেইটা। হয়, তাৰমানে আমাক ৰাস্তাটো হ'ব লাগে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।